রাম অনন্তরে কৃষ্ণ ব্রহ্মাক পঠাই অচিন্তন তৈতে উপায় যত গোপ শিশু ব্ৰহ্মা থৈলা নিয়া অবালিক আনি নাই। ব্ৰহ্মা যোৱাৰ পিছত ব্ৰহ্মাইতো ভয় পেলাকাৰ চিন্তাই নাই। গোটেই কৃষ্ণই বোলে আৰু খেতি কৰি লাভ নাই, ব্ৰহ্মাকাৰ মায়া দেখুৱাও লাভ নাই, ভয় খুৱাই একো লাভ নাই। গতিকে ব্ৰহ্মাই য'তে বস্তু থৈছি সেইটোতো মই জানোৱেই, গৰুকেইটা আৰু চলিকেইটা ক'ত থৈছিতো মই জানোৱেই। গতিকে কৃষ্ণই কৰিলে কি, ব্ৰহ্মাই সেইফালে যোৱাৰ লগে লগে ব্ৰহ্মাই থোৱা জেগাৰ পাই এইবিলাক আনি পেলাই আৰু সেই যমুনাৰ বালিত চবকে এৰি দিলাম। ৰাম পূৰ্বৱতে বসি মণ্ডলয় আকাৰে অকৃষ্ণক আছেও পেকি বৎসলয়া কৃষ্ণে তথাতে মিলিলা অভৈলা সবে দেখা দেখি। ভগৱানৰ মায়াটো এতিয়া চাওক যে 1 বছৰ 6 দিন হোৱাৰ সময়তো এই যে গোবৎসবিলাক আৰু শিশুবিলাক নাছিলে, হয়নে নহয়? একো গমেই পোৱা নাই, ব্ৰহ্মাজী নি থৈ দিছে, কাৰণ তেওঁ নিজেই সমস্ত হৈ পেলাই ইমান দিন আছিল। এই যে ভাত খাই আছিল চলিকেইটাই ভাত খাই থাকাতে যি কৃষ্ণ কৈছে মই চাওঁ ৰ'বাচোন ধূনা খাব নাংগে, ধূনা ভালকৈ খাওঁ, সেই অৱস্থাটো এইমাত্ৰ আৰু আহি গ'ল। আহি যায় চলিকেইটাই এনেকৈ ভাত খাই আছে মণ্ডলকাৰে। তেতিয়া কৃষ্ণই কি কৈছে, তোমালোকে খল কৰি থাকাচোন, মই গৰু এটা লৈ আহোঁ। পুনৰ আৰু আগক জাগাত গেলি গুচি গ'ল। কথা হ'ল কি, এই ডুপ্লিকেট মাখা কোনি হৈ আছিল, কৃষ্ণহে কৰি আছিল অকলে। গতিকে অৰিজিনেল এতিয়া গৰুখিনি ইয়াকে লৈ আহিব। এই যি বিচৰি গৈছিল আজি 1 বছৰ 6 মাহ 6 দিনৰ পিছত। ৰাম প্ৰাণ মাধৱক পায়ুলখিল অপুচন্ত শিশু কলে কিনো বেগে কৃষ্ণ এখনে থেকিলা অ আখিলা সখীকো হলে। ৰাম দেখিও আখিয়া তোমাক এৰিয়া অভুঞ্জনয়াই এক গ্ৰাস যেবে কৃপাময় নজাহা প্ৰত্যহ অ শপত কয়াছ হাস। এই শিশুবিলাকে এতিয়া কৈছে, তাৰমানে গোৱালবিলাকে এই যে ভাত খাবা দি আছিল, কৃষ্ণ যি ঘৰ তাৰে ভিতৰত গৈছিল, সেই কথাটো অলপ মনত পেলাই লওক যে এতিয়া কি হৈছে, কৃষ্ণই যেতিয়া খাবা দি পেলাই চলিকেইটা খাবা কৈছিল, যদিও কৃষ্ণ যেতিয়া বনত গুচি গ'ল এই গৰু বিচৰি, সেইখিনি সময়ত কিন্তু এই চলিকেইটাইও আকৌ নাই। তাকেই কথাটো কৈছে যে তুমি যেতিয়া আকলাকলি তাতে গেলা, তোমাৰ বা ভিতৰত কি হয় আমি খাবা পাৰোঁ নেকি? গতিকে সেনেকৈ আমি ভাত লৈ আছোঁ আজিকালি। এই ভাত খোৱাৰো আমাৰ নাই, তুমি আহাক গেলে আমি বাট চাই আছোঁ। ৰাম অবসীও মাজত অন্নবঞ্জনক অভুঞ্জিও প্ৰভু চুকে তাহাম্বাৰ বাণী শুনি পদ্মপানী অহাখিলায়াতিকো টুকে। যেতিয়া গৰুকেইটা লৈ আহি পোৱাৰ পিছত এনহাতো বহি আছে এনেকৈ মণ্ডলাকাৰ কৰি, তেতিয়া কৈছে যে তুমি এতিয়া মাজত বহা, তুমিও খাব লাগিব আমিও খাব লাগিব, আমি একলাই খোৱা ইমান দিন, গতিকে তুমি আহি যেতিয়া খাবা আমি খাম বুলি ৰখি আছোঁ, তুমি এতিয়া আহি পাইছ, তুমি ইয়াতে ভালদৰে মাজত বহি ল আৰু আমি সমস্তে একেলগে খাই একেলগে খাব। এই কথাটো শুনি কৃষ্ণই তেতিয়া হাঁহিবা ধৰিছে, অ' বাচাহাত মোৰ আকৌ কথা ইমান দিনে দিনে গমেই পোৱা নাই। তাৰমানে এই 1 বছৰ সময়টো অলপ বুলি কৰি থৈ দিছে ভগৱানে, নহ'লে তোমাৰ 1 বছৰ অলপ সময় নেকি? ইন্দ্ৰদ্যুম্ন ৰজাৰ যেনেকৈ 60 বছৰত আমাৰ একদিনত তাতে হেৰি হৈ গ'ল, ইয়াতে 60 বছৰ হৈ গ'ল ব্ৰহ্মাৰ একদিনত, ঠিক একেদৰে এইখিনি সময়তো কি হৈ গৈছে
মাত্ৰ অলপ সময়হে হৈছে, কাৰণ ভাত হাতত লৈয়ে আছে নহয়। হ'লেও তোমাৰ এই বয়সটো কিন্তু 1 বছৰ 6 দিনে হৈছে ব্ৰহ্মাৰ তাতে। এৰাম গোপ শিশু সংগে ভুঞ্জি ৰংগে ঢংগে অলৰিলা কৃষ্ণ দু নাই অঘ অসুৰৰ সুখান চালক শিশুক সবেদে খাই লৈ উঠি এই মানুহ যে খোজকাঢ়িব যায়, কৃষ্ণই কৈছে জ্বলা জ্বলা এই দৈত্যটো যে মৰিছিল চালচটা সুখী গেছি জ্বলা চাই হ'ব একবাৰ কিমান ডাঙৰ চাল। হা, সেই চালচটা কিমান ডাঙৰ চাল হ'ব পাৰে? য'ত তোমাৰ নিচা হওঁতে যদি মানুহ উমি যাব পাৰে, সি আৰু কিমান ডাঙৰ সাপ হ'ব পাৰে? গতিকে জ্বলাচোন আমি সেই চালচটা এতিয়া চাই আহোঁ। ৰাম বৎস বয়াগে কৰি শিশু খবে অকৰে নানাবিধ খেৰি বাবৈ বংশী সিংহা কত বাবৈ পেপা উৎসুকে কৃষ্ণ বেৰি। কৃষ্ণই ক'ৰ লগে লগে চলিতটো আৰু উৎসাহে আহি গ'ল যে আৰু ফুৰিব যাব পাৰিম। সৰু চলি না, সেইটো ডাঙৰ চলি নহয় না, 6-7 বছৰীয়া চলি। গতিকে এটা গাদ্যা চলি হ'ল কৃষ্ণ। কৃষ্ণই যি কয় এটা নাট তাকে শুনে। গতিকে এতিয়া যেতিয়া নতুন বস্তু এটা দেখাম বুলি কৈছে যে চাল ছটা চাই হৈ জ্বলাচোন, চলি নিচা হওঁতে চবেই গুচি গ'ল। যাৰ হাতত যি বাদ্য আছিল শিপা গংগ বেদনা এই সমস্তবিলাকে তেওঁলোকে বেণুবিলাক বা বাকীবিলাক বৈ বৈ আৰু নাচ গান কৰি কৃষ্ণৰ পাছে পাছে যাই আছে। ৰাম মাথে মৈৰা পাখি পিন্ধিব অন্য পুষ্প অগাৱে খখি গেৰু শিলা মাজত মোহন বংশীক বজাই অজান্ত কৃষ্ণ কৰি লীলা। যে মাথাত সেই মৈৰাৰ পাখি লৈ ভগৱান কৃষ্ণই সেই ফুলৰ মালা পিন্ধি লৈছে আৰু এই চলিবিলাকে কৈছে কি মাজে মাজে যেতিয়া যাই আছে এই বালাগিলখান গাত চিটে চিটে চবেই যাই আছে আৰু তামচা কৰি কৰি। ৰাম গোপগণে বেঢ়ি গুণগীত গাবৈ অপবিত্ৰ কৰিয়া শেষ গোপীৰ নেত্ৰৰ উৎসৱ বাঢ়ন্তে অগোষ্ঠত ভৈলা প্ৰবেশ। এনেকৈ ভগৱানৰ গুণানুকীৰ্তন এই গোপ মানে চলিবিলাকে যেতিয়া গান গাই গাই এনেকৈ চলি আছে, সেইফালে গোপিনীবিলাকৰ কি হৈছে আপনা আপনি চকুৰ পানী পৰি আছে। গোপিনীবিলাক ঘৰতে নাচে যে চলি আহিবা ধৰিছে না। গতিকে এই বাজনাটোৰ শব্দটো তেওঁলোকে শুনছি যে চলি আহিবা ধৰিছে লাহে। চলি অহাৰ লগে লগে কি কৰিব লাগিব? ধুৱে পখলাই ঠিক কৰিব লাগিব সেইবিলাক চলি, হয়নে নহয়? তাৰমানে যিমানেই দেৰি হয় সিমানে তাহাঁতৰ এটা চিন্তা হৈ থাকেতো। গতিকে ইতিয়া যে আহিব এই কথাটো গোপিনীবিলাকে অলপ গম পাইছে। ৰাম শিশুগণে গয়া ব্ৰজত কহয় অনন্দৰ আজিত নয় পৰ্বত আকাৰ সৰ্পে কমাৰিয়া অখন্দাইলা আমাৰ ভয়। সেই চলিকেইটা যাই তেতিয়া মাকৰ আগত ক'ব ধৰিছে বা ব্ৰজবাসীক ক'ব ধৰিছে যে যিডাল সাপে আজি খাবা ধৰিছিল আমাক কায়ো নাপলি হৈ এই কৃষ্ণই জাতক উন্তাৰ মেলিলা আজি বুলি কৈছে। ঘটনা তুমি চোৱা। এইফালে আগতে কৈছে যে ব্ৰহ্মাৰ সময়ত 1 বছৰ 6 দিন 1 বছৰ 6 দিন গৰু লুকি আছে, চলি লুকি আছে। ভগৱানে মায়া কৰি আহি আছে যাই আছে বৃন্দাবনত। আৰু এতিয়া সেই অৰিজিনেল চলি এটাই কৈছে যে আজি আমাক খালা ঘূৰিয়ে সাপে, হয় না? সাপে ছাল সুখে গা। এই হৈছে ভগৱানৰ মায়া। গতিকে আজিৰ অধ্যায়টো আমাৰ ইয়াতে শেষ হ'ব। ৰাম ফুকনি গদতি কৈল কুৰুপতি অপুচিলা যত পৰীক্ষিত যাইতা পৰীক্ষিত যাক শুকুমনি কৈছে তোমাৰ মনত সংশয় হৈ আছিল। সংশয় মানে ভয় এটা হৈ আছে।
জানা নাজনা যিটো ভাৱ, যে বুজিও পাইছ বুজিও বনাই, এই দোধৰ মধৰ যিটো ভাৱ, সেইটো হৈছে সংশয়। যে মনত এটা সংশয় আছিল যে ভগৱানে এই যি 1 বছৰ 6 মাহ লুকাই থ বুলি কৈছিল, সেই কথাটো বিশ্বাস কৰা নাছিল না। বিশ্বাস কৰা নাছিল শুকমনি, যে কেনেকৈ হ'ব। এইফালে চলি যেতিয়া এই ঘৰত এতিয়া ক'লাক বোলে আজি আমি কিবাকে পাইছিলোঁ, গতিকে ভগৱানৰ সময়টো এতিয়া নিৰ্ধাৰণ কৰিব কোনি? ব্ৰহ্মাৰ সময়ৰ লগত। যে ব্ৰহ্মই তাতে ভগৱানৰ এৰে হয়তো 3 ঘণ্টা বা 4 ঘণ্টা সময়, ব্ৰহ্মাৰ তাতে 1 বছৰ 6 দিন, হয় না? ব্ৰহ্মাৰ তাতে 1 বছৰ 6 দিন হ'ব। যেনেকৈ আমাৰ পৃথিৱীৰ বয়স যদি ইয়াৰ পৰাই যাই পেলাই ব্ৰহ্মাৰ তাতে 60,000 বছৰ হ'ব পাৰে, 24 ঘণ্টাত যদি 60,000 বছৰ হ'ব পাৰে, হয় না নহয়? গতিকে তাতো সেইটো হ'ব নিশ্চয়। গতিকে সেই কথাটোকে কৈছে শুকমনি। এতিয়া পৰীক্ষিত ৰজাক কৈছে যে তুমি মনত যিটো ভাৱ লৈছিলা, সেই কথাটো তোমাক আজি বুজাই দিলোঁ, যে কেনেকৈ ব্ৰহ্মায়ো ভগৱানৰ ওচৰত আহি পেলাই শৰণ ল'ব লগা হ'ল, নিজে দাগ হ'ব লগা হ'ল, সেই কথাটো তোমাক আজি মই কৈ দিলোঁ।